নমস্কাৰ মই এপলিনা টাইবিটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া লোকে লাভ কৰিব ভূমিৰ পট্টা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মিয়াক হকিয়নি দি ডাঙৰ মন্তব্য কৰিছে বসুন্ধৰা 3.0 আঁচনি শুভাৰম্ভ অনুষ্ঠানতে মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ মন্তব্য কৰিছে আজিৰ দিনটোত বসুন্ধৰা 3.0 মুকলি কৰিছে আৰু আজিৰ দিনটোতে মুখ্যমন্ত্ৰী গৰাকীয়ে লাখ লাখ খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি বহু লোকক ইতিমধ্যে ভূমিৰ পট্টা প্ৰদান কৰিছে আৰু এনে অৱস্থাত এতিয়া পুনৰ মিয়াক হকিয়নি দিছে যে বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালকে ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰে এতিয়াও যিসকল খিলঞ্জীয়া লোকে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকো কোনো কাৰণত চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য ভূমি পট্টা প্ৰদানক লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং বাংলাদেশৰ পৰা অহা মিয়াক ভাটি অসমৰ প্ৰতিগৰাকী লোকে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিগৰাকী খিলঞ্জীয়া লোককে ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰে সীমা পাৰ কৰি বাংলাদেশলৈ বিতৰণ কৰা হ'ব মিয়াক অসমৰ ভূমিত মিয়াৰ বাবে স্থান নাই গতিকে মিয়াক বাংলাদেশলৈ প্ৰেৰণ কৰিব সীমা পাৰ কৰি 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে অহাবাৰ 5 লাখ বিঘা ভূমি বেদখল কৰা হ'ব বুলি ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে অহা 5 বছৰত ৰাজ্যবাসীৰ ভূমিৰ সমস্যা দূৰ কৰাৰ সিদ্ধান্তৰ কথাও ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে অসমৰ 10 লাখ পৰিয়ালৰ ভূমিৰ সমস্যা দূৰ হ'ল মিছন বসুন্ধৰাৰ জৰিয়তে মিছন বসুন্ধৰা 1 আৰু 2 জৰিয়তে লাখ লাখ লোক উপকৃত হৈছে এতিয়াৰে পৰা দূৰ হ'ব ককাই ভাইৰ মাজত থকা ভূমি কেন্দ্ৰিক সংঘাত ককাই ভাইৰ মাজত যদি মাটি বাৰীক লৈ কাজিয়া আছে সকলো দূৰ হ'ব দালাল অথবা ধনী শ্ৰেণীৰ লোকে টকাৰ জোৰত দৰিদ্ৰৰ ভূমি কঢ়াৰ দিন এতিয়া উকলিল মিছন বসুন্ধৰা 4 আৰু 5ত একেবাৰে নোহোৱা হ'ব মাটি বাৰীৰ সমস্যা কোনো কাৰণতে সৰু সুৰা সমস্যাও এতিয়া যদি নাথাকে তাৰ বাবে মিছন বসুন্ধৰাৰ এই ধাৰা অব্যাহত ৰাখিব মিছন বসুন্ধৰা 3.0 শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এতিয়া পুনৰ ডাঙৰ ঘোষণা কৰিছে বিশেষকৈ মিয়াক লৈ এতিয়া পুনৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ জিলা প্ৰশাসনে ইতিমধ্যে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে কোনো কাৰণত যাতে মিয়াই খিলঞ্জীয়াৰ ভূমি দখল কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনৰ এই উচ্ছেদ অভিযান অব্যাহত আছে আৰু তাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰ মিছন বসুন্ধৰাও অব্যাহত আছে মিছন বসুন্ধৰা 1 আৰু 2 জৰিয়তে ৰাজ্যৰ লাখ লাখ লোক উপকৃত হ'ব পাৰিছিলে সকলোৰে মাজত থকা ভূমি কেন্দ্ৰিক যিসমূহ সমস্যা আছিলে ভূমি কেন্দ্ৰিক সমস্যা দূৰ হ'ল মধ্যস্থতাকাৰী মাটিৰ মাজত থকা মাটি ক্ৰয় বিক্ৰয়ত যিসমূহ দালাল থাকে মাটিৰ ক্ৰয় বিক্ৰয়ত থকা সেই মধ্যস্থতাকাৰী এতিয়া নোহোৱা হৈ গ'ল বসুন্ধৰা 1 আৰু 2 জৰিয়তে এতিয়াৰ পৰা মিছন বসুন্ধৰা 3.0 কাৰ্যকৰী হৈছে ৰাজ্যত মিছন বসুন্ধৰা 3.0 জৰিয়তেও ৰাজ্যত আজিৰ দিনটো লাখ লাখ পৰিয়ালে ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে প্ৰতিটো জাতি জনজাতিৰ লোকে যাতে ভূমিৰ অধিকাৰ লাভ কৰে প্ৰতিগৰাকী খিলঞ্জীয়া লোকৰ ভূমি যাতে সুৰক্ষিত হয় ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা অব্যাহত ৰাখিব আৰু সমান্তৰালভাৱে মিছন বসুন্ধৰাৰ জৰিয়তে এইবাৰ ভূমি কেন্দ্ৰিক যিসমূহ সংঘাত আছে ককাই ভাইৰ মাজত সেই কাজিয়া এতিয়া নোহোৱা হ'ব কাৰণ মিছন বসুন্ধৰা 3.0 জৰিয়তে সকলো সমস্যা দূৰ কৰা হ'ব আৰু ইয়াৰ উপৰিও যিসমূহ দালাল আছে মাটিৰ যি একাংশ ধনী শ্ৰেণীৰ লোকে দৰিদ্ৰ লোকসকলক এক প্ৰকাৰ দমন কৰি তেওঁলোকৰ মাটি বাৰী কাঢ়ি ল'বলৈ চেষ্টা কৰি আহিছে মিছন বসুন্ধৰাৰ 3.0 জৰিয়তে এতিয়া সেই দালালৰ দিন উকলিল সেই ধনী শ্ৰেণীৰ দিন উকলিল দৰিদ্ৰ প্ৰতিগৰাকী লোকে ভূমিৰ অধিকাৰ লাভ কৰিব মিছন বসুন্ধৰাৰ জৰিয়তে গতিকে কোনো কাৰণত অসমৰ খিলঞ্জীয়া লোকক কোনেও দমন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা ঘোষণা কৰি মিয়াকো দিছে সতৰ্ক মিয়াকো দিছে সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াকে ভূমিৰ পট্টা প্ৰদান কৰিব কোনো মিয়াই ভূমিৰ পট্টা অসমত নাপায় অসমৰ খিলঞ্জীয়া লোকৰ ভূমিত থাকিবলৈ নাপায় মিয়াই গতিকে এই মিয়াক বাংলাদেশলৈ অসমৰ সীমা পাৰ কৰি ভাৰতৰ সীমা পাৰ কৰি খেদাই দিবলৈও সাজু আছে আৰু তাৰ বাবে ৰাজ্য চৰকাৰ উচ্ছেদ অভিযানো অব্যাহত আছে এফালে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যিহেতু বিগত বৰ্ষত যি উচ্ছেদ অভিযান চলিছিল ৰাজ্য চৰকাৰ সেই উচ্ছেদ অভিযানৰ জৰিয়তে বৰ্তমান 1.5 লাখৰো অধিক ভূমি বেদখল মুক্ত কৰিবলৈ সক্ষম হ'ল অবৈধ বেদখলকাৰীৰ হাতৰ পৰা আৰু এইবাৰ 5 লাখ ভূমি বেদখল কৰাৰ পৰিকল্পনা বা বেদখল মুক্ত কৰাৰ উদ্দেশ্য হাতত লৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথাও
আজিৰ দিনটোত ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু আগন্তুক বৰ্ষত আগন্তুক 5টা বছৰত ৰাজ্যবাসীৰ মাজত যিসমূহ সৰু সুৰা ভূমিৰ সমস্যা আছে সকলো ভূমিৰ সমস্যা এতিয়া দূৰ কৰিব। মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া জনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ সমান্তৰালভাৱে শেহতীয়াকৈ চাহ শ্ৰমিককো ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। চাহ শ্ৰমিক লোকসকলেও এতিয়া ভূমিৰ গৰাকী হ'ব পাৰিব আৰু যিসমূহ ধৰ্মীয় অনুষ্ঠান আছে শিক্ষানুষ্ঠান আছে প্ৰতিটো অনুষ্ঠানকে ভূমিৰ পট্টা প্ৰদান কৰিছে মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে। আৰু মিছন বসুন্ধৰা 4 আৰু 5 যেতিয়া আহিব সম্পূৰ্ণৰূপে অসমৰ লোকসকলৰ মাজত থকা প্ৰতিগৰাকী খিলঞ্জীয়া লোকৰ মাজত থকা সৰু সুৰা ভূমিৰ সমস্যাও এতিয়া দূৰ কৰিব। কিন্তু ইয়াৰ বাবে মিয়াক অসম আৰু ভাৰতৰ সীমা পাৰ কৰি বাংলাদেশলৈ বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আছে, আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। 1 বিঘা মাটিৰ কাৰণে আমি মাত্ৰ 500 টকা প্ৰিমিয়ামতে আজি আমি মাটিৰ পট্টা দিছো। বাংলাদেশৰ পৰা অহা মুছলমান কেইটাই মাটিৰ পট্টা পাব নোৱাৰে, বাংলাদেশীয়ে মাটি পাব নোৱাৰে, ভাৰতীয় নাগৰিকে মাটিৰ পট্টা পাব পাৰে। ভূমিৰ কাগজ নথকাৰ কাৰণে পৰিয়ালৰ ভিতৰতে কাজিয়া পেচাল লাগে। একেটা মাকৰ দুটা সন্তানৰ মাজত কেতিয়াবা কাজিয়া লাগি পৰিয়ালবোৰ বিচ্ছেদ হৈ যায় আৰু কেতিয়াবা কিছুমান টকা থকা অথচ যাৰ নৈতিক কম আছে তেওঁলোকে মানুহৰ মাটি আদি দখল কৰাৰ কামতো লাগি গৈছিল। আমি চৰকাৰ গঠন কৰি আৰম্ভ কৰিছিলো মিছন বসুন্ধৰা। বহুত দুখীয়া মানুহক মাটিৰ পট্টা দিলেও টকাৰ অভাৱত তেওঁলোকে মাটিৰ পট্টা ল'ব নোৱাৰিছিল। আজি আমি কিমান টকাত মাটিৰ পট্টা দিছো? 1 বিঘা মাটিৰ কাৰণে আমি মাত্ৰ 500 টকা প্ৰিমিয়ামতে আজি আমি মাটিৰ পট্টা দিছো। যদি খিলঞ্জীয়া মানুহ হয় সকলোতে মাটিৰ পট্টা পাব পাৰে যদি তেওঁলোকে সেই মাটিত ভোগ দখল কৰি আছে। অসমত কোনে মাটিৰ পট্টা পাব নোৱাৰে? অকল মাত্ৰ বাংলাদেশৰ পৰা অহা মুছলমান কেইটাই মাটিৰ পট্টা পাব নোৱাৰে, বাংলাদেশীয়ে মাটি পাব নোৱাৰে, ভাৰতীয় নাগৰিকে মাটিৰ পট্টা পাব পাৰে। এইবোৰ কথা কওঁ কাৰণে মোক দুই এটাই বেয়াও পায়, কিন্তু মোৰ লক্ষ্য হৈছে যে যিমান বাংলাদেশীয়ে অসমৰ মাটি দখল কৰি আছে এটা এটাকৈ খেদিব লাগিব, লাগিলে বাংলাদেশ পাৰ কৰাই দিব লাগিব। যোৱা 5 বছৰত আমি কিমান মাটি মুক্ত কৰিলো? 1.5 লাখ বিঘা। কিমান মাটি মুক্ত কৰিলো ভাবিব এবাৰ। 1 বিঘা 1 বিঘা নহয়, বাংলাদেশীৰ পৰা আমি কিমান মুক্ত কৰিলো? 1.5 লাখ বিঘা। অহাবাৰ কিমান মুক্ত কৰিম? 5 লাখ বিঘা। এইটো হল মোৰ টাৰ্গেট। কিন্তু ইমান ডাঙৰ উচ্ছেদ অভিযানৰ পিছতো খিলঞ্জীয়া লোকসকলক আমি কষ্ট দিয়া নাই। আমাৰ নীতি কি? খিলঞ্জীয়া জনজাতীয় অজনজাতীয় লোকক মাটিৰ পট্টা দিয়া আৰু বাংলাদেশীক খেদা। 1 বিঘা মাটিৰ কাৰণে আমি মাত্ৰ 500 টকা প্ৰিমিয়ামতে আজি আমি মাটিৰ পট্টা দিছো। বাংলাদেশৰ পৰা অহা মুছলমান কেইটাই মাটিৰ পট্টা পাব নোৱাৰে, বাংলাদেশীয়ে মাটি পাব নোৱাৰে, ভাৰতীয় নাগৰিকে মাটিৰ পট্টা পাব পাৰে। ভূমিৰ কাগজ নথকাৰ কাৰণে পৰিয়ালৰ ভিতৰতে কাজিয়া পেচাল লাগে। একেটা মাকৰ দুটা সন্তানৰ মাজত কেতিয়াবা কাজিয়া লাগি পৰিয়ালবোৰ বিচ্ছেদ হৈ যায় আৰু কেতিয়াবা কিছুমান টকা থকা অথচ যাৰ নৈতিক কম আছে তেওঁলোকে মানুহৰ মাটি আদি দখল কৰাৰ কামতো লাগি গৈছিল। আমি চৰকাৰ গঠন কৰি আৰম্ভ কৰিছিলো মিছন বসুন্ধৰা। বহুত দুখীয়া মানুহক মাটিৰ পট্টা দিলেও টকাৰ অভাৱত তেওঁলোকে মাটিৰ পট্টা ল'ব নোৱাৰিছিল। আজি আমি কিমান টকাত মাটিৰ পট্টা দিছো?
1 বিঘা মাটিৰ কাৰণে আমি মাত্ৰ 500 টকা প্ৰিমিয়ামতে আজি আমি মাটিৰ পট্টা দিছো। যদি খিলঞ্জীয়া মানুহ হয় সকলোতে মাটিৰ পট্টা পাব পাৰে যদি তেওঁলোকে সেই মাটিত ভোগ দখল কৰি আছে। অসমত কোনে মাটিৰ পট্টা পাব নোৱাৰে? অকল মাত্ৰ বাংলাদেশৰ পৰা অহা মুছলমান কেইটাই মাটিৰ পট্টা পাব নোৱাৰে। বাংলাদেশীয়ে মাটি পাব নোৱাৰে, ভাৰতীয় নাগৰিকে মাটিৰ পট্টা পাব পাৰে। এইবোৰ কথা কওঁ কাৰণে মোক দুই এটাই বেয়াও পায়, কিন্তু মোৰ লক্ষ্য হৈছে যে যিমান বাংলাদেশীয়ে অসমৰ মাটি দখল কৰি আছে এটা এটাকৈ খেদিব লাগিব, লাগিলে বাংলাদেশ পাৰ কৰাই দিব লাগিব। যোৱা 5 বছৰত আমি কিমান মাটি মুক্ত কৰিলো? 1.5 লাখ বিঘা। কিমান মাটি মুক্ত কৰিলো ভাবিব এবাৰ। 1 বিঘাত 1 বিঘা নহয়, বাংলাদেশীৰ পৰা আমি কিমান মুক্ত কৰিলো? 1.5 লাখ বিঘা। অহাবাৰ কিমান মুক্ত কৰিম? 5 লাখ বিঘা। এইটো হল মোৰ টাৰ্গেট। কিন্তু ইমান ডাঙৰ উচ্ছেদ অভিযানৰ পিছতো খিলঞ্জীয়া লোকসকলক আমি কষ্ট দিয়া নাই। আমাৰ নীতি কি? খিলঞ্জীয়া জনজাতীয় অজনজাতীয় লোকক মাটিৰ পট্টা দিয়া আৰু বাংলাদেশীক খেদা। 1 বিঘা মাটিৰ কাৰণে আমি মাত্ৰ 500 টকা প্ৰিমিয়ামতে আজি আমি মাটিৰ পট্টা দিছো। বাংলাদেশৰ পৰা অহা মুছলমান কেইটাই মাটিৰ পট্টা পাব নোৱাৰে, বাংলাদেশীয়ে মাটি পাব নোৱাৰে, ভাৰতীয় নাগৰিকে মাটিৰ পট্টা পাব পাৰে। ভূমিৰ কাগজ নথকাৰ কাৰণে পৰিয়ালৰ ভিতৰতে কাজিয়া পেচাল লাগে। একেটা মাকৰ 2টা সন্তানৰ মাজত কেতিয়াবা কাজিয়া লাগি পৰিয়ালবোৰ বিচ্ছেদ হৈ যায়, আৰু কেতিয়াবা কিছুমান টকা থকা অথচ যাৰ নৈতিক কম আছে তেওঁলোকে মানুহৰ মাটি আদি দখল কৰাৰ কামতো লাগি গৈছিলে। আমি চৰকাৰ গঠন কৰি আৰম্ভ কৰিছিলো মিছন বসুন্ধৰা। বহুত দুখীয়া মানুহক মাটিৰ পট্টা দিলেও টকাৰ অভাৱত তেওঁলোকে মাটিৰ পট্টা ল'ব নোৱাৰিছিল। আজি আমি কিমান টকাত মাটিৰ পট্টা দিছো? 1 বিঘা মাটিৰ কাৰণে আমি মাত্ৰ 500 টকা প্ৰিমিয়ামতে আজি আমি মাটিৰ পট্টা দিছো। যদি খিলঞ্জীয়া মানুহ হয় সকলোতে মাটিৰ পট্টা পাব পাৰে যদি তেওঁলোকে সেই মাটিত ভোগ দখল কৰি আছে। অসমত কোনে মাটিৰ পট্টা পাব নোৱাৰে? অকল মাত্ৰ বাংলাদেশৰ পৰা অহা মুছলমান কেইটাই মাটিৰ পট্টা পাব নোৱাৰে, বাংলাদেশীয়ে মাটি পাব নোৱাৰে, ভাৰতীয় নাগৰিকে মাটিৰ পট্টা পাব পাৰে। এইবোৰ কথা কওঁ কাৰণে মোক দুই এটাই বেয়াও পায়, কিন্তু মোৰ লক্ষ্য হৈছে যে যিমান বাংলাদেশীয়ে